নগাঁও জিলাৰ জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা আৰু নভা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমৰ কিংবদন্তি গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্য শোকাভিভূত। নগাঁও জাজৰি বাছ আস্থানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা আৰু নভা ফাউণ্ডেশ্যনে। জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা আৰু নভা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত এক নীৰৱ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি সন্মান জনোৱা হয়। স্থানীয় লোকসকলে তেওঁৰ গীতৰ সৈতে মিলি গায়কজনৰ স্মৃতিচাৰণত অংশগ্ৰহণ কৰে। বক্তাসকলে সেই সময়ত উল্লেখ কৰে, জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, অসমীয়াৰ হৃদয়ৰ স্পন্দন আৰু সংস্কৃতিৰ এক অমূল্য সম্পদ। তেওঁ সংগীত যুগ যুগ ধৰি আমাৰ হৃদয়ত অনুৰণিত হৈ থাকিব বুলি প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। NDTVৰ সম্পাদক সমবেত ৰাইজ, আজি এটা দুখৰ দিন। আমি জুবিন গাৰ্গ আমাৰ হীৰাৰ আমঠু আছিল, তেখেতক আমি অকালতে হেৰুৱাইছোঁ আৰু তেখেতৰ অকাল বিয়োগত আমি শ্ৰদ্ধাঞ্জলি, স্বৰ্গীয় বা এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ কৰিবলৈ আমাৰ বৰ দুখ লাগে। তথাপিও উপায় নাই। জীৱৰ মৃত্যুৰ অন্তত আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতি আমাৰ শতদল সাহিত্য সভাৰ সৌজন্যত, বজাৰ কমিটিৰ সহযোগত আৰু বিশিষ্ট ব্যক্তিসকলৰ সহযোগত আমি আজি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ গুণানুকীৰ্তন সোঁৱৰিছোঁ আৰু এই তেখেতৰ যি খ্যাতি বা তেখেতৰ যি কৃতিত্ব, সেইখিনি যাতে আমাৰ মাজত জীয়াই থাকক আৰু আমাৰ নেক্সট প্ৰজন্মই যাতে এইখিনি সোঁৱৰিব পাৰে, তাৰেই ব্যৱস্থা আমি আমাৰ মাজত ৰাখিব লাগিব। আৰু লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। আমি আমাৰ অসমৰ হীৰাৰ আমঠুৰ জুবিন দাৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হোৱাত আজি আমি তেখেতক একাঁজলি শ্ৰদ্ধাঞ্জলি জনালোঁ। আমি নভা ফাউণ্ডেশ্যন জাজৰি আৰু জাজৰি আঞ্চলিক শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত আজি আমি এই শ্ৰদ্ধাঞ্জলিভাগ জনালোঁ আৰু দোকানী সন্থাৰ সহযোগত আমি তেখেতক অকালতে হেৰুৱাই এক মৰ্মাহত অৱস্থাতে বৰ্তমান আছোঁ। আমি কি ক'ম, তেখেতৰ বিষয়ে সকলোৱে জানে। তেখেত আমাৰ অসমৰ এটি সম্পদ। জুবিন এটা নাম নহয়, জুবিন এটা অনুষ্ঠান হয় আৰু তেখেতক হেৰুৱাই অসমীয়া শিল্পী জগতৰ এটা অপূৰণীয় ক্ষতি, যি কোনো কালে কেতিয়াও পূৰণ হ'ব নোৱাৰে। তেখেতক আমি আমাৰ তৰফৰ পৰা আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত য'তেই আছে পুণ্য আত্মাৰ শান্তি হওক, তেখেতক চিৰশান্তি কামনা কৰিলোঁ। আৰু আমি নভা ফাউণ্ডেশ্যনে আমাৰ যি কোনো কাৰ্যসূচী চৰকাৰী বন্ধৰ লেখীয়া আমি 3 দিনলৈকে কোনো ধৰণৰ কাৰ্যসূচী আমি হাতত নলওঁ। আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ কাৰ্যকাল বন্ধ থাকিব। তেখেতক আমি তেখেতৰ হৈ পেলাই উৎসৰ্গা কৰিছোঁ আৰু অসমবাসীয়েও যাতে তেখেতৰ এই মৃত্যুত এনেদৰেই শ্ৰদ্ধাঞ্জলি জ্বলাই তেখেতক সমৰণভাৱে স্মৰণ কৰিবলৈ যাতে পাৰে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। অতি কষ্ট আৰু মৰ্ম বেদনাৰে আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিবলৈ যাওঁতে জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভা, জাজৰি বাছ আস্থান ব্যৱসায় সন্থা, নভা ফাউণ্ডেশ্যন জাজৰি সমবেত হৈ আমি আজি জাজৰি বাছ আস্থানতে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এতিয়া আমাৰ ক'বলৈ ভাষা নাই যে যিগৰাকী শিল্পীক আমি এতিয়াও মনৰ পৰা আঁতৰাই ৰাখিব পৰা নাই, তেওঁ যে আমাৰ মাজত সঞ্জীৱিত হৈ আছে সেই ধাৰণাই হয়। তথাপিও আমি অতি দুখেৰেই আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিব লগা হৈছে। আৰু আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশেষকৈ জাজৰি বাছ আস্থানত জাজৰি বৃহত্তৰ অঞ্চলৰ বহুতো গণ্যমান্য লোক আৰু লগতে যুৱ বন্ধু বান্ধৱসকল আহি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
অনুষ্ঠিত কৰা এই ঠাইত সকলো সমবেত হৈছে। আমিনো কি প্ৰাৰ্থনা কৰিম, তেখেতৰ স্বৰ্গগত আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ যিবিলাক চিন্তা চৰ্চা আমাৰ মাজত সৰ্বব্যাপী আছিল সেইবিলাক যাতে পুনৰ আমাৰ মাজত সঞ্জীৱিত হৈ আমাৰ যুৱ বন্ধু বান্ধৱসকলে তেওঁ যি আদৰ্শৰে অসমীয়া সংস্কৃতি পথাৰখনত অতি সুদৃঢ় কৰি থৈ গৈছে সেই সকলো চিন্তা যাতে আমাৰ মাজত সৰ্বব্যাপী থাকে তাকে কামনা।